এতিয়াতো ঠিকেই গৈ আছে, চাৰ্জ হিয়াৰিং হৈ আছে, গতিকে সেইখিনি হওক। আমাৰ প্ৰজিকিউটৰে তাৰপিছত আৰ্গিউ কৰিব, গতিকে সেই আৰ্গুমেণ্টখিনি কিমান ষ্ট্ৰং হয় সেইটোৰ ওপৰত কথা। গতিকে নিশ্চয় তেওঁলোকে খুব সবলভাৱে নোট কৰিছে, গোটেই কথাখিনি ভাবিছে সেইমতে। গতিকে প্ৰথমতে চাৰ্জ হিয়াৰিংখিনি হৈ লওক, তাৰপিছত যিমান পাৰি সবলভাৱে সেইখিনি আইনটোত প্ৰতিষ্ঠা কৰিব পৰাটোৱেই কথা আৰু আদালতত। এতিয়া সেইটোৱে আমি সকলো আশাৰে সেইটো কাৰণে ৰৈ আছোঁ। আৰু সদায় মই কালিও কৈছোঁ যে খুব এটা পজিটিভ মন লৈ আহোঁ, আৰু সেইটোৱে আশা কৰি আছোঁ। যিহেতু আমি এতিয়া সাধাৰণ জনতাই আমি আইনৰ গণ্ডিৰ মাজত থাকিয়ে গোটেইখিনি সেই প্ৰক্ৰিয়াটোৰ মাজেৰে আগবাঢ়িব লাগিব। সেইকাৰণে এতিয়া খুব সবলভাৱে আমাৰ প্ৰজিকিউটৰখিনি আগবাঢ়িব, মই সেইটোতো সম্পূৰ্ণ আশা আছে। আৰু মানে সঠিক উত্তৰটো আমি পাব লাগে, সেইটোৱে কথা। আৰু এতিয়া আজি যিহেতু গোটেই হিয়াৰিংটো আপুনি শুনিছে, গতিকে তাত আপোনাৰ জুবিন গাৰ্গৰ মৃত্যুৰ কথাবিলাক গোটেইখিনি তাত উল্লেখ আছিলে, গতিকে সেইবোৰ শুনোতে আকৌ আপোনাৰ মনত সেই কথাবোৰ আহিছে নেকি? সন্দীপন গাৰ্গক বচাবলৈ চেষ্টা কৰা বুলি তাত কৈছে, গোটেই বিষয়টো কি ক'ব বিচাৰে? সন্দীপন গাৰ্গক বচাবলৈ চেষ্টা, সন্দীপন গাৰ্গে জুবিন গাৰ্গক বচাব চেষ্টা কৰিছিলে বুলি তাত সেইখিনি কৈছে। আৰু সন্দীপন গাৰ্গ বুলিয়ে নহয়, আৰু কাৰোবাৰ কথা আছে যে তেওঁলোকে বচাবলৈ চেষ্টা কৰিছে, কিন্তু গোটেই ইনভেষ্টিগেশ্যনটো কেনেদৰে তাত লিখা আছে আৰু কিমান আৰ্গুমেণ্টটো কেনেকৈ ধৰে সেইটো আপোনাৰ যেতিয়া কি বুলি ক'ম, এইটো ডিফেন্স চাব জুডিচিয়েল মেটাৰটো, এই কথাটো এনেও পিছলৈ যাব। আৰু যিহেতু এতিয়া ডিফেন্সে নিজৰ ফালৰ পৰা কৈ আছে, গতিকে তেওঁলোকে নিজৰ ফালৰ পৰা নিজৰ আসামীৰ কাৰণে, নিজৰ একিউজৰ কাৰণে সেইখিনি ক'বই। গতিকে সেই কথাবোৰ কেনেকৈ আমাৰ ফালৰ পৰা আৰ্গুমেণ্ট হয় আৰু কেনেকৈ প্ৰতিষ্ঠা হয়, সেইটোহে ডাঙৰ কথা। সেইটো আটাইতকৈ ডাঙৰ কথা। সেইটো বাকী আছে মেইন পাৰ্টটো। নহয়, হ'ব বুলিতো মই নাভাবোঁ। আৰু সেইটো আশ্বাস, সেইটোখিনি বিশ্বাস সেইখিনি আছে। কৰোনাছ কোৰ্টৰ সেইখিনি তেওঁলোকৰ ইণ্ডিভিজুৱেল ইনভেষ্টিগেশ্যন আছিলে, আৰু অসমৰটো বেলেগ ধৰণেই হৈছে। আৰু ইয়াত যিখিনি কথা ক্ৰিমিনেল কনস্পিৰেচি কথাটো, এইটো অকল অসমৰ পৰাহে হৈছে। গতিকে ইয়াৰ বিচাৰটো সম্পূৰ্ণ পৃথক, ইয়াৰ বিচাৰটো ইয়াৰ মতেই হ'ব। মোৰ আৰু এটা প্ৰশ্ন আছিলে, এইখিনি এটা বিষয় বৰ চৰ্চা হৈ আছে যে যিকেইগৰাকী অভিযুক্ত আছে, সেই অভিযুক্তৰ ভিতৰত শ্যাম কানু বা সিদ্ধাৰ্থই জেইলৰ ভিতৰত বহুত সা সুবিধা পাইছে, AC পাইছে, VIP ট্ৰিটমেণ্ট পাইছে, লেপটপ পাইছে, এই ধৰণৰ কথা বতৰা চৰ্চা চলি আছে। কিন্তু যদি পাইছেতো বহুত বেয়া কথা, আৰু সেইখিনি কথা মই চিয়'ৰ নহয়, মই নাজানো, দেখা নাই, দেখা কথা এটা মই ক'বতো নোৱাৰিম। যদি সেইখিনি সা সুবিধা কেনেবাকৈ পাইছে তেতিয়াহ'লেতো বেয়া কথা, পাব নালাগে। কৈ আছিলে যে কোনো ধৰণৰ দলে আচলতে জুবিন গাৰ্গক নিৰ্বাচনৰ সময়ত টানি আনিব নালাগে, কিন্তু দেখা গৈছে যে কংগ্ৰেছ মেনিফেষ্টোতে হওক বা সমান্তৰালকৈ বিজেপিয়ে কিন্তু বাৰে বাৰে নিৰ্বাচনৰ সময়ত তেওঁক প্ৰসংগলৈ টানি আনিছে। মই কোনো দল সংগঠনৰ নাম লৈ নকওঁ, কিন্তু কথাটো হৈছে জুবিন গাৰ্গক ৰাজনীতিৰ মাজলৈ আনিবই নালাগে। এজন অৰাজনৈতিক ব্যক্তি, তেওঁ সম্পূৰ্ণভাৱে নিজৰ মতেই থাকিবলৈ দিয়ক, আৰু সসন্মানেৰে থাকিবলৈ দিয়ক। তেওঁ নিজৰ যিটো সত্তা আছিল, যি ধৰণৰ জুবিনৰ পৰিচয় আছিল, যিটো অস্তিত্ব আছিল, সেইমতে তেওঁক ৰাখকচোন। সেইটোৱে মোৰ মানে সকলোৰে প্ৰতি সেইটোৱে কামনা। জুবিন গাৰ্গক নাটানিব, আমাৰ পৰিয়ালটোক নাটানিব ৰাজনীতিৰ মাজলৈ।